নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি যিমানখিনি ভ্যাকেন্সি আহিছে আজিৰ ভ্যাকেন্সিখিনি মই আপডেটটো দেখুৱাই যাম চাই যাব আজিৰ প্ৰথমটো ভ্যাকেন্সি হিন্দৱেৰ কোম্পানীৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে সেলস এক্সিকিউটিভ মেল আৰু ফিমেল দুটা এপ্লাই কৰিব পাৰিব লোকেশন হ'ব গুৱাহাটী অফিস আপোনালোকৰ ফিক্স স্যালাৰি দিয়া হ'ব আৰু ইনসেন্টিভ থাকিব লগতে ফৰেন টুৰ টাৰ্গেট বেসড স্কোপ অফ প্ৰমোশন এখিনি আপোনালোকৰ বেনিফিট হ'ব আৰু কোৱালিফিকেশন ইয়াতে মেট্ৰিক পাস কৰা হ'ব লাগিব মিনিমাম আৰু হাই সেকেন্ডাৰী পাস বা গ্ৰেজুৱেচন যিমান আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যোনে ইন্টাৰেস্টেড হয় তেওঁলোকে ইয়াতে ইন্টাৰভিউৰ কাৰণে কেতিয়া আৰু ক'ত যাব লাগিব চাই লওক ক্যান্ডিডেট মে কাম উইথ বায়োডাটা ফৰ ওয়াক ইন ইন্টাৰভিউ অন 18th and 19th নৱেম্বৰ আপোনালোকৰ অহাকালি আৰু পৰহি দিনাখনে ইন্টাৰভিউ হ'ব সময়টো দিয়া আছে ৰাতিপুৱা 11টা বজাৰ পৰা 5টা বজালৈ আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব এড্ৰেছটো তেওঁলোকে নকলে অকল গুৱাহাটী অফিস বুলি দি থলে গতিকে এড্ৰেছটো জানিবৰ কাৰণে আপোনালোকে মোবাইল নম্বৰ এটা দিয়া আছে এই নম্বৰটোত কল কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ ট্ৰেডাৰ কোম্পানী এটাৰ পৰা আহিছে লোকেশন হ'ব নগাঁও ইয়াত পোষ্ট আহিছে মেনেজাৰ সেলস এক্সিকিউটিভ একাউন্টেন্ট কম্পিউটাৰ অপাৰেটৰ ইলেক্ট্ৰিচিয়ান ডেটা এন্ট্ৰি অপাৰেটৰ আৰু সুপাৰভাইজাৰ এই গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লাগিব আৰু একাউন্টছৰ কাৰণে বিকম কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ ITI পাস কৰা হ'ব লাগিব আৰু গোটেইকেইটা পোষ্টতে আপোনালোকৰ এক্সপেৰিয়েন্স থকাটো ম্যান্ডেটৰি হয় ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে স্যালাৰি ৰেঞ্জ ইয়াতে 10,000 ৰ পৰা 35,000 ৰ ভিতৰত হ'ব আৰু মই ক'লোৱে এক্সপেৰিয়েন্স থাকিব লাগিব এড্ৰেছ দিয়া আছে IT ট্ৰেডাৰ্ছ ধিং ৰোড নগাঁও আসাম কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো প্ৰিমিয়াৰ ইজু ৰাজগড় গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে ৰিসেপশনিষ্ট 2 নম্বৰ পোষ্টটো টেলিকলাৰ 3 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ গোটেইকেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে হয়তো আগতে প্ৰিফাৰেন্স দিব পাৰে ফ্ৰেছাৰ এপ্লাই কৰি চাব পাৰে ইয়াতে ফ্ৰেছাৰ নোৱাৰে বুলি কোৱা নাই যেহেতু এপ্লাই কৰিব আৰু ইয়াতে কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰ কেইটাত কল কৰি ল'ব আৰু এইটোৰ এড্ৰেছটো মই ক'লো গুৱাহাটী ৰাজগড় হয় চানমাৰী লাষ্ট ডেট হ'ব 19 নৱেম্বৰ পিছৰ পোষ্টটো ডক্টৰ দেবেশিস এস্থেটিক্স স্কিন এইটো ক্লিনিক এটা হয় ক্লিনিকৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ একাউন্টেন্ট আৰু জুনিয়ৰ একাউন্টেন্ট কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব লগতে GST কাম জানিব লাগিব TDS ৰ কাম চালান ITR ফাইল কৰিব জানিব লাগিব এইখিনি লোকেশন হ'ব বেলতলা ওয়্যাৰলেছ গুৱাহাটী ইয়াতে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 19 নৱেম্বৰ পিছৰ পোষ্টটো যোৰহাটৰ হোটেল এখনৰ পৰা আহিছে পোষ্ট আহিছে ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ 2 নম্বৰ পোষ্টটো ৰুম সাৰ্ভিস বয় দুইটা পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স যদি আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব আগতে কিন্তু ফ্ৰেছাৰ এপ্লাই কৰি চাব পাৰে ইয়াতে তেওঁলোকৰ WhatsApp নম্বৰ দিয়া আছে এইটো নম্বৰত আপোনালোকে কল কৰি ল'ব পাৰে বা WhatsAppত বায়োডাটাখন পঠিয়াই দিব পাৰে সময়টো দিয়া আছে ৰাতিপুৱা 10টাৰ পৰা 2টা বজাৰ ভিতৰত বায়োডাটাখন দি দিব লাষ্ট ডেট ইয়াৰ 18 নৱেম্বৰ হয় পিছৰ পোষ্টটো চন্দ্ৰপুৰৰ প্লান্ট এটাৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টছ এক্সিকিউটিভ কোৱালিফিকেশন ইয়াতে বিকম কৰা হলে এপ্লাই কৰিব পাৰে কিন্তু যাৰ MBA আছে তেওঁলোকক প্ৰিফাৰেন্স দিব আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইয়াতে ফোন নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰ 19 নৱেম্বৰ হয় পিছৰ পোষ্টটো নৱদ্বীপ হস্পিটেল নলবাৰীৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ৰেডিঅলজিষ্ট ফুল টাইম obstetrics and gynecologist full time আৰু মাৰ্কেটিং মেনেজাৰ এইটো কাৰণে 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স হ'ব লাগিব মাৰ্কেটিং ৰিপ্ৰেজেন্টেটিভৰ কাৰণে ইয়াতে এক্সপেৰিয়েন্স বিচাৰা নাই কিন্তু লোকেল ক্যান্ডিডেটক প্ৰিফাৰেন্স দিব নলবাৰী যোন আছে তেওঁলোকক প্ৰিফাৰেন্স দিব পিছৰ পোষ্টটো মেট্ৰনৰ পোষ্ট হয় এইটো 10 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সো আপোনালোকৰ ইন্টাৰভিউ হ'ব 19 নৱেম্বৰ সময়টো দিয়া আছে 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু এড্ৰেছটো আপোনালোকৰ নৱদ্বীপ হস্পিটেল নলবাৰী আসাম কন্টাক্ট নম্বৰ দিয়া আছে কিবা প্ৰবলেম হলে কন্টাক্ট কৰি ল'ব নম্বৰত পিছৰ পোষ্টটো আপোনালোকৰ সেলস এক্সিকিউটিভৰ পোষ্ট হয় ফৰ প্ৰমোটিং গ্লোবাল ব্ৰেণ্ডছ বিয়াৰিংছ পাৱাৰ এণ্ড নিউমেটিক্স টুলছ ট্ৰান্সমিশন সিস্টেম কাপলিং এণ্ড গিয়াৰ মটৰছ এইটো গাড়ী ৰিলেটেড কিবা কোম্পানী হ'ব পাৰে এইটো কাৰণে গ্ৰেজুৱেচন বা হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰি চাব পাৰে তেওঁলোকে এপ্লাই কৰি চাব পাৰে মেইলত বায়োডাটা পঠিয়াব ইয়াত মেইল দিয়া আছে আৰু লাষ্ট ডেট ইয়াৰ 19 নৱেম্বৰ হয় পিছৰ পোষ্টটো ISO সোলাৰ এনাৰ্জি কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু 2 নম্বৰটো ইলেক্ট্ৰিচিয়ান এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুইটা পোষ্টৰ কাৰণে মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন থাকিব লাগিব আৰু ইলেক্ট্ৰিচিয়ানৰ ITI কৰা হ'ব লাগিব ইয়াতে WhatsApp নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 20 নৱেম্বৰ পিছৰ পোষ্টটো এডুকেশ্যনেল ইনষ্টিটিউট গুৱাহাটীৰ এটাৰ পৰা আহিছে পোষ্ট আহিছে কাউন্সিলৰ স্যালাৰি 15 ৰ পৰা 20,000 পাৰ মান্থ দিয়া হ'ব কোনো এপ্লিকেশন ফিজ দিব নালাগে ইন্টাৰেস্ট হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 19 নৱেম্বৰ হয় কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে
পিছৰ পোষ্টটো ফাৰ্মা ডিস্ট্ৰিবিউটৰ কোম্পানী এটাৰ পৰা আহিছে লোকেশন হ'ব 6 মাইল গুৱাহাটী পোষ্ট অফিস এসিস্ট্যান্টৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰাৰ লগতে 3 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব অফিস মেনেজমেন্টত আৰু লগতে টেলি জানিব লাগিব আৰু কম্পিউটাৰ ভালকে জনা হ'ব লাগিব মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 19 নৱেম্বৰ হয় এখিনি আছিল আজি দিনটোৰ ভ্যাকেন্সিৰ আপডেট গুটেখিনি মই দিলো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰি দিব সো আজিলৈ ধন্যবাদ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত